সংখ্যালঘুৰ স্বয়ম্ভু নেতা ইউনিছ তামুলীয়ে খিলঞ্জীয়াক লৈ কৰা এটা অদ্ভুত মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ জাতীয় দল সংগঠন। নাগৰিক সভাৰ উদ্যোগত স্বয়ম্ভু নেতাজনৰ বিৰুদ্ধে পৃথকে পৃথকে এজাহাত দাখিল কৰিছে সদৰ থানাত। আনকি আহোম সেনাই আহোম স্বৰ্গদেউ প্ৰদত্ত তামুলী উপাধি নিলিখিবলৈও প্ৰদান কৰিছে কঠোৰ সকিয়নি। খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত স্বয়ম্ভু সংখ্যালঘু নেতা ইউনুছ তামুলী। শিৱসাগৰীয়া এঘৰীয়া কৰিব ইউনিছক। হিন্দু মুছলমান একত্ৰিত হৈ এঘৰীয়া কৰিব স্বয়ম্ভু নেতাজনক। ইউনুছৰ বিৰুদ্ধে থানাত পৃথকে পৃথকে এজাহাৰ স্থানীয় দল সংগঠনৰ। প্ৰথমেই শুনক শিৱসাগৰৰ এই স্বয়ম্ভু সংখ্যালঘু নেতাজনৰ খিলঞ্জীয়াক লৈ কৰা এটা উদ্ভট মন্তব্য। খিলঞ্জীয়া বাদ দিয়ক, সেইবিলাক আমাৰ একো কথাই নহয়। অসমত আছে অসমৰ মাটি পানী জলবায়ুৰ লগত সেই মিলি গৈছে, তেন্তে সেই অসমীয়া। যাৰ অসমৰ মাটি পানী জলবায়ুৰ লগত যাৰ অৱদান আছে সেই অসমীয়া। ইয়াত খিলঞ্জীয়া একো কথা নাই। খিলঞ্জীয়াক লৈ কৰা এনে উদ্ভট মন্তব্যৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে শিৱসাগৰৰ স্থানীয় খিলঞ্জীয়া দল সংগঠনসমূহ। শিৱসাগৰ নাগৰিক সভাৰ উদ্যোগত জাতীয় জনগোষ্ঠীয় সংগঠনৰ শিৱসাগৰ সদৰ থানাত পৃথকে পৃথকে এজাহাৰ দাখিল স্বয়ম্ভু নেতাজনৰ বিৰুদ্ধে। ইউনিছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জীয়াৰ কোনো কথা নাই, খিলঞ্জীয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে। আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব, আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হেজুললৈ প্ৰেৰণ কৰিব লাগিব। এইজন স্বয়ম্ভু নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে পূৰ্বেও আছে বহু অভিযোগ। কা আন্দোলনৰ সময়ত PIFৰ এজেণ্ট হিচাপে ধন বিতৰণ কৰাৰো আছে অভিযোগ, যাৰ বাবে কাৰাবাস খাটিছিল স্বয়ম্ভু সংখ্যালঘু নেতা এইগৰাকী ইউনুছ তামুলীয়ে। যিবিলাক উদ্ভট মন্তব্য আচলতে কেইজনমান ব্যক্তিয়ে কৰি আছিলে তেওঁলোকক খকিয়াই দিয়া হৈছে। ইউনিছ তামুলীৰ নামটো তাত সাঙুৰ খাই আছে। তেখেতক স্পষ্ট ৰূপত নাগৰিক সভাই কৈছে যে আপুনি এনেকুৱা ধৰণৰ মন্তব্য নকৰিব, তাৰ বাবে যিবিলাক মন্তব্য পূৰ্বতে কৰিলে তাৰ বাবে গৰিহণা জনোৱা হৈছে। কিন্তু এই যিজন ইউনুছ তামুলী তেওঁ কিন্তু ধৃষ্টতা দেখুৱালে শিৱসাগৰ নাগৰিক সমাজক অপমান কৰাৰ। ইয়াৰো বিচাৰ হ'ব লাগিব। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে শিৱসাগৰ সদৰ থানাত তেখেতৰ বিৰুদ্ধে বহু গোচৰ আচলতে ইতিমধ্যে পেণ্ডিং হৈ আছে। যিবিলাক গোচৰত শিৱসাগৰ সদৰ থানা পাই তেখেতে জামিন পায়। গতিকে আমি স্পষ্টৰূপে প্ৰশাসনক দাবী জনাইছোঁ আটাইবোৰ গোচৰ তেখেতৰ ওপৰত জাপি লৈ তেখেতক কেনেদৰে জেল হাজতলৈ প্ৰেৰণ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে। পৃথক এজাহাৰ দাখিল আহোম সেনাৰো। ইউনুছ তামুলীয়ে খিলঞ্জীয়া জনসাধাৰণক অপমান আৰু সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ আহোম সেনাৰ। তদুপৰি আহোম সেনাই ইউনুছ তামুলীক আহোম স্বৰ্গদেউৰ প্ৰদত্ত তামুলী উপাধিত নিলিখিবলৈও কঠোৰ সকিয়নি সংগঠনটোৰ। কিন্তু সি পূৰ্ববংগীয় মানুহৰ প্ৰতি সি সদায় ওকালতি কৰি আছে। গতিকে সি প্ৰথম কথা সি তামুলী উপাধিটো আজিৰ পৰা সি লিখিব নোৱাৰিব। আমাৰ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা তামুলী উপাধিটো লিখি পিনে সি এইখিনি কথা কৈ থাকিব, আমি সেইটো মানি লওঁ। লাগিলে সি বাংলাদেশৰ পমুৱা মানুহসকলে যি উপাধি ব্যৱহাৰ কৰে সেই উপাধি ব্যৱহাৰ কৰি বাংলাদেশৰ পমুৱা মানুহৰ হৈ পিনে তেওঁ উকালতি কৰক। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।